ইতিমধ্যে সকলোৱে গম পাইছে যে ছিংগাপুৰত 19 তাৰিখৰ দিনা যিটো ঘটনা সংঘটিত হৈছিল, জুবিন দাৰ যিখন ইয়াৰ্ডত আছিল, আচলতে সেই ইয়াৰ্ডখন তন্ময় ফুকন নামৰ এজন বন্ধুৱে আচলতে বুক কৰা বুলি ইতিমধ্যে কথাটো স্পষ্ট হৈছে। আৰু সেই মই বৰ্তমান উপস্থিত আছোঁ তন্ময় ফুকনৰ মৰিনীস্থিত বাসগৃহত, আৰু তেখেতৰ মাতৃ আছে ইয়াত। আৰু যিহেতু মাতৃৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে এই কেইটা দিন আচলতে তন্ময় ফুকনৰ সৈতে যোগাযোগ হৈছে নে নাই বা কেনেধৰণে কথাখিনি হৈছে, মই তাকে জানিবলৈ চেষ্টা কৰিম। বাইদেউ, তন্ময় দা যিহেতু ছিংগাপুৰত আছিল আৰু ইতিমধ্যে কথাটো ওলাইছে যে তন্ময় দা ইয়াতখন বুক কৰিছিলে বুলি, আপুনি তন্ময় দাৰ লগত কিবা কথা হৈছে নেকি? মই তন্ময়ৰ লগত এতিয়া একো কথা নাই, খালি অহা মানে জুবিন যোৱাৰ আগতে কৈছে আৰু জুবিন দা আহিব মা বোলে আমাৰ, সেইটোৱে ক'লে। তাৰপিছত মই হয় নেকি এনেকৈ কৈছে। আৰু তাৰপিছততো আৰু সি সেইদিনাখন হেৰি হ'লেই, শুনিলোঁ ঘটনাটো হ'ল। তাৰপিছতে এইবোৰ যে ইহঁতে আমুক কৰিছোঁ তামুক কৰিছোঁ সেইবোৰতো নাজানো, সেইবোৰ টিভিত দেখা মতেহে আমি আৰু চাইছোঁ। যেতিয়া সকলোৱে দেখিছে তেতিয়াহে দেখিছোঁ বস্তুটো। এতিয়া অসমৰ ৰাইজে বিচাৰিছে ছিংগাপুৰত থকা যিসকল প্ৰৱাসী অসমীয়া বা তন্ময় দাহঁতৰ যিসকল তাত আছিল তেওঁলোককো সহযোগিতা, মানে তদন্তত সহযোগিতা কৰাটো বিচাৰিছে। আপুনি কি ক'ব বিচাৰিব তন্ময়? মই এতিয়া সিহঁতৰ আৰু সিহঁতৰ গভৰ্ণমেণ্টৰ কথা কি ৰুলছ আছে সেইবিলাকতো মই একো নাজানো ইয়াৰ পৰা। তোমালোক যেনেকৈ আছা আমিও তেনেকৈ জানো মোৰ ইয়াৰ পৰা যিটো, গতিকে আমি সিহঁতৰ গভৰ্ণমেণ্টৰ কথা ইমানখিনি ঢুকি নাপাওঁগৈ, মানে কি ক'ব লাগে কি নক'ব লাগে। গতিকে তাত যদি গভৰ্ণমেণ্টে হেৰি কৰে, এওঁলোকক এলাও কৰে, তেতিয়া নিশ্চয় আহিব, তেতিয়া আহিবলৈ কম আমি। এনে আপুনি তন্ময়দাৰ মাতৃ হিচাপে আৰু জুবিনদাৰ এই ঘটনাটোৰ লগত তন্ময়দাই যি জানে সেইখিনি আপুনি অসম চৰকাৰক বা অসমৰ ৰাইজক সহযোগিতা কৰিবৰ কাৰণে আপুনি ক'ব বিচাৰিব? সহযোগিতা কৰক, মইতো জুবিনৰ ন্যায় বিচাৰি আছোঁ যে তেওঁক, কাৰণ ইমান এজন ভাল চেলিব্ৰিটি আমাৰ অসমৰ, তেওঁৰ এনেকুৱা ধৰণৰ হেৰি হৈছে, গতিকে তেওঁৰ ন্যায়টো আমিও বিচাৰোঁ। তন্ময়দাৰ লগত আপোনাৰ কথা হৈছে নেকি? এতিয়া নাই, এতিয়া নাই। তাৰমানে ঘটনাটোৰ পিছত হয়তো ক'ৰবাৰ পৰা কৰিলে ভাল বেয়া এইটোৱে আৰু। তাৰপিছতে কি হ'ল, তাৰ ফোনটো অলৰেডি জব্দ কৰি দিলেতো তাহাঁতৰ গভৰ্ণমেণ্টে, তেহেঁতৰ গভৰ্ণমেণ্টখন বহুত ষ্ট্ৰিক্ট। গতিকে এইবিলাক চব বস্তু কি ক'ত কি হেৰি ফোন চোন একো কৰিব পৰা নাই। মানে তন্ময়দা বৌয়ে আপোনাৰ লগত কিবা কথা পাতিছে? নাই, বৌ নাই, বৌ নাই, কোনো কথা পতা নাই। মানে 19 তাৰিখৰ ঘটনাটোৰ পিছত আপোনাৰ তন্ময়দাৰ লগত যোগাযোগ হৈছে নে? একো যোগাযোগ হোৱা নাই, খালি এবাৰে কৈছে যে আমি ভালে আছোঁ, বাছ। 19 তাৰিখৰ পাছত অন্য কথা একো নাই, অন্য কথা খালি ফোন নাই, গতিকে ফোন কৰিব নোৱাৰোঁ মই। সেইটো জব্দ কৰি থৈছে যে তেওঁলোকৰ, সেইটোৱে খালি ইমানখিনিয়ে কৈছে? ইমানখিনিয়ে। এইটো কেতিয়া কৈছিলে আপোনাক, যিহেতু ঘটনাটো 19 তাৰিখে হৈছিল? সেইটোৱে 20, 21, 22 এনেকুৱা দে, গতিকে ফোন কৰিব নোৱাৰিম, তুমি মানে চিন্তা নকৰিবা, সেইটোৱে আৰু অন্য একো নাই। এতিয়া আপুনি কি বিচাৰে? আপুনি তন্ময়দাহেঁতে অসমলৈ আহি বা তাৰ পৰা ৰুল মতে যদি তেওঁলোকৰ গোটেইকেইটা যিকেইজন ল'ৰা গৈছে তেওঁলোকৰ আৰু ছিংগাপুৰ ৰুলছ মতে যদি তেওঁলোকক পঠিয়ায়, তেওঁলোক নিশ্চয় আহিব লাগিব তেতিয়া, সেইটোৱে কথা। আৰুতো বেলেগে আমি নাজানো, ইয়াত আছোঁ আমি, গতিকে কেনেকৈ তেওঁলোকৰ বিষয়ে জানিম। এই কথাখিনি যি ওলাই আছিলে তন্ময়দা ইয়াতখন বুক কৰা বুলি, আৰু যিহেতু তন্ময়দাৰ লগত ভাল জুবিনদাৰ, সেই কথাখিনিকেই আপুনি সুধিছিলে নেকি তন্ময়দাক? বা মই এইটো একো সুধিব পৰা নাই। ঘটনাটোৰ বিষয়ে একোৱে সুধিব? ঘটনাটোৰ বিষয় লৈ সুধিম কেনেকৈ? চবটো অলৰেডি টিভিত দিয়ে আছে, গতিকে এইটো বিষয়ে কি জানিবলৈ আছে? চবটো খোলা খুলিকৈ অলৰেডি প্ৰকাশেই কৰি আছে তেওঁলোকে ভিডিঅ'ৰ যোগেদি। কোনে ভিডিঅ' প্ৰকাশ কৰিছে আমিতো নাজানো, ভিডিঅ'তহে এইবিলাক দেখিবলৈ পাইছোঁ, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, সেই তেনেকেই দেখিব পাইছোঁ, ৰাইজে যেনেকৈ জানে। আপুনি ভিডিঅ'টোত দেখাৰ পাছত, যিদিনা তন্ময়দাই ফোন কৰিছিলে আপোনাক, সেইদিনা সেই ভিডিঅ'টোৰ কথা আপুনি তন্ময়দাক কিবা সুধিছিলে নেকি? অকণমান একো সোধা নাই, কাৰণ সুধিব নোৱাৰিয়েই নহয়। যেনেকুৱা এটা চিটুৱেশ্যন, ধৰি লোৱা মানে তাৰ যেতিয়া নিজৰ লগত ফোনেই নাই, এতিয়া যদি ক'ৰবাৰ পৰা কৰিছে মই নাজানো, তেতিয়াতো আৰু ভাল বেয়াটোহে সুধিব আৰু আনৰ ফোনৰ পৰা হ'লেও, তাতকেতো একো হেৰি কৰিব নোৱাৰি। জুবিনদাৰ ন্যায় ক্ষেত্ৰত আপুনিও বিচাৰিছে জুবিনদাই ন্যায় পোৱাটো, আপুনিও বিচাৰিছে। এই ন্যায় ক্ষেত্ৰত যদি তেখেতে কিবা সহায় কৰিব পাৰে তেতিয়া কৰিবৰ কাৰণে আপুনি তেখেতক ক'ব নেকি?
নহয় তেওঁলোকক চবকে মই ক'ম, অকল এয়া বুলি নহয়, মই সকলোকেই ক'ম যে তোমাৰ যদি ন্যায়ত যদি হেৰি দিব লগা হয় তে নিশ্চয় আহা, তোমালোক ভাল লাগিব তেতিয়া, হয় নহয়? সঁচা কথাখিনি আহা বহা। যিহেতু তন্ময়দা সেইদিনা আছিলে সেই গোটেই, নহয় জানো? যিহেতু তন্ময়দা নিজেও আছিলে, উপস্থিত আছিলে, সেইকাৰণে আপুনিও চাগে তন্ময়দাক ক'ব এইখিনি কথা। নহয়, যদি সকলোৱে নিশ্চয় ক'ম, যদি তেওঁলোকৰ ফালৰ পৰা তেওঁলোকৰ যদি গভৰ্ণমেণ্টে দিয়ে, তোমালোকে এতিয়া কথা কোৱা, তোমালোকে এতিয়া যাব পাৰা, তোমালোকে বস্তুবিলাক চব এতিয়া কৈ দিয়া, নিশ্চয় ক'ব, কেলে নক'ব তেতিয়া। যিহেতু আপোনাৰ ফোন যোগে তন্ময়দাৰ লগত এতিয়া আপোনাৰ যোগাযোগ হোৱা নাই, আপুনি আমাৰ কৰি থৈয়ে দিছে ফোন। আপুনি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে নিউজ লাইভৰ জৰিয়তে আপুনি তন্ময়দাক ক'ব বিচাৰিব নেকি যে যদি প্ৰয়োজন হয় আপোনালোকে সহায় মানে সহযোগিতা কৰক বুলি আপুনি ক'ব বিচাৰিব নেকি আমাৰ? নহয়, এইটোতো ক'বলৈ বিচাৰিমেই, কোনো ডাঙৰ কথা নহয় এইটো কোৱাত। তাৰপিছতে সকলোৱে যেতিয়া বিচাৰিছে তেতিয়া সকলোৱে তেওঁলোকেও মানে হেৰি কৰিব লাগে, সেইটোৱে কথা, সহযোগিতা। এয়া আছিল তন্ময় ফুকনৰ মাতৃ। ইতিমধ্যে সকলোৱে গম পাইছে যে তন্ময় ফুকন জুবিন দাই সেই 19 তাৰিখৰ দিনা যিটো ঘটনা সংঘটিত হৈছিল ছিংগাপুৰত, আৰু যিখন য়াৰ্ডত আছিল, আচলতে সেই য়াৰ্ডখন তন্ময় ফুকনৰ নামত বুক হোৱা বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে। আৰু সেই তন্ময় ফুকনৰ বাসগৃহতে মই বৰ্তমান উপস্থিত আছো, আৰু অসমৰ ৰাইজৰ লগতে আচলতে তন্ময় ফুকনৰ মাতৃয়েও এতিয়া বিচাৰিছে যাতে তন্ময় ফুকনে এই গোটেই তদন্তৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগত বা প্ৰশাসনৰ লগত যোগাযোগ কৰক বা সহযোগিতা কৰক।